শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ মূৰৰ ওপৰত কাৰ আশীৰ্বাদ আছে আপোনালোকে গম পাব। আজি ইমান কেইদিন হৈ গ'ল, আজিলৈকে একো ৰহস্য ভেদ নহ'ল। জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল আমি মনত যোনটো ভাবি আছোঁ, যিটো সন্দেহৰ যোনটো দৃষ্টিৰে চাই আছোঁ, মনৰ মাজত সেই সন্দেহ ভাৱটোৱে থাকি যাব নেকি? কাৰ আশীৰ্বাদ আছে মূৰত? কোনে আশীৰ্বাদ দি আছে? কাৰ আশীৰ্বাদৰ ফলত আজিলৈকে ৰহস্যটো উদ্ঘাটন হোৱা নাই? পষ্টমৰ্টম কৰা গ'ল, পষ্টমৰ্টম ৰিপৰ্টো অলৰেডি ওলাই পৰিছে, কিন্তু ৰাজহুৱা কৰা নাই। সেই পষ্টমৰ্টম ৰিপৰ্টত কি আছে? এনে এটা কি আছে আজিলৈকে আমি কোনেও গম পোৱা নাই। কিন্তু মই ক'ব বিচাৰিছোঁ, শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ মূৰৰ ওপৰত কাৰ আশীৰ্বাদ আছে? কোন হয়? কোনে বচাই আছে? আপুনি মই বা সাধাৰণ কোনোবা হোৱা হ'লে এতিয়ালৈকে বোলে এজনে আমুক অপৰাধ কৰিছিল, ইমান বছৰ জেল, নতুবা এনেকুৱা শাস্তি। কিন্তু এইকেইটাই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই এইটোতো কিমান ডাঙৰ অপৰাধ কৰিলে। আমাৰ মৰমৰ শিল্পী, যিটোকে ভগৱান, আমাৰ অসমৰ সম্পদ জুবিন গাৰ্গক নি সিহঁতি হত্যা কৰিলগৈ। সকলোৱে এই কথাটোৱে কৈ আছে, হত্যা ইহঁতি কৰিলে। আৰু জুবিন গাৰ্গৰ যোনটো মৃত্যু, এই মৃত্যুটো আমিতো সহজভাৱে ল'ব পৰা নাই। সেইটো কাৰণে ক'ব বিচাৰিছোঁ, কাৰ আশীৰ্বাদ আছে? কাৰ আশীৰ্বাদৰ ফলত আজিলৈকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ একো হোৱা নাই? কোনে বচাই আছে? কোনে ৰক্ষণাবেক্ষণ দি আছে? আৰু ইহঁতৰ কিবা শাস্তি হ'বগৈনে? আপোনালোকৰ মাজলৈ এইকেইটা প্ৰশ্ন আপোনালোকৰ মাজলৈ এৰিলোঁ। যিহেতুকে আপোনালোকে ভিডিঅ'টো চালে আৰু আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব। যিহেতুকে মই জুবিন দাই ন্যায় পাবৰ কাৰণে প্ৰতিবাদ কৰি আছোঁ, এতিয়াও প্ৰতিবাদ কৰিম, আগলৈকেও প্ৰতিবাদ কৰি থাকিম। জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু আপোনালোকেও জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ নাপাহৰিব। আমাৰ জুবিন দাৰ পত্নী গৰিমা বৌৱে জুবিন দাৰ চিতাৰ কাষত আহি কান্দিছে, উৰে ৰাতি কান্দি আছে। দেখিয়ে বহুত বেয়া লাগিছে। সঁচাকৈ দেহি ঐ, বহুত দুখ কৰিছে, কান্দিছে। গৰিমা বৌ মুখখনলৈ দেখিলে বেয়া লাগে। আজি নিজৰ মানুহজন মৃত্যু হ'ল, কিন্তু মৃত্যুৰ যোনটো তদন্তটো আৰু যোনটো জাষ্টিছ, সেইটো স্বতঃস্ফূৰ্তভাৱে হ'ব লাগিছিল। কিন্তু আজিলৈকে বৰ্তমান সময়লৈকে স্বতঃস্ফূৰ্তভাৱে একো জাষ্টিছে হোৱা নাই। আকৌ প্ৰতিবাদ কৰিব লগা হৈছে যেন জুবিন দাক ন্যায় দিয়ক, ন্যায় দিয়ক। এইটো কেনেকুৱা ধৰণৰ কথা? তো আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ, যদিহে জুবিন দাই যদি ন্যায় নাপায়, এনে এজন মহান, যিহেতুকে আমি ভগৱান বুলি কওঁ, কিন্তু আপোনাৰ আৰু মই যেন ন্যায় নাপাওঁ, আপোনালোকে লিখি থৈ দিয়ক। এইটোৱে ক'লোঁ মই।